নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, মিয়াক উচ্ছেদৰ হৈ মাত নমতা নেতাসকল সাৱধান। মিয়াক আৰু গোলাম নহয়, গোলাম হৈ জীয়াই নাথাকো, মিয়াক অত্যাচাৰ কৰাসকলক ৰাজনৈতিকভাৱে শেষ কৰি দিয়া হ'ব। উচ্ছেদৰ সময়ত সংখ্যালঘুৰ হৈ মাত নমতা নেতা বিধায়কক পহুখেদা দিয়া হ'ব। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মহাগৰ্জন দেখিবলৈ পোৱা গৈছে। উচ্ছেদৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক 2026 চনত প্ৰত্যুত্তৰ দিব আমচুৱে। এই মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাদানীৰ খবৰ ৰখাটো আমাৰ গুৰুত্বপূৰ্ণ বিষয় নহয়, আমি অসমৰ নিৰাপত্তাৰ বিষয়কহে প্ৰাধান্য দিছো। এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ অহা লোকে লাভ কৰিব নাগৰিকত্ব। 2024 চনৰ 31 ডিচেম্বৰৰ আগত অহা লোকে লাভ কৰিব নাগৰিকত্ব। পাছপোৰ্ট অথবা অন্যান্য ভ্ৰমণ নথিপত্ৰ অবিহনেও ভাৰতত থাকিব পাৰিব হিন্দু, বৌদ্ধ, জৈন, শিখ, ফাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল। নেপাল আৰু ভূটানৰ পৰা অহা এই 6টা ধৰ্মাৱলম্বী নাগৰিককো নালাগে পাছপোৰ্ট। প্ৰৱৰ্জন আৰু বিদেশী নাগৰিক আইন 2025ৰ অধীনত এই সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে এই সময়সীমা আছিল 2014 চনৰ 31 ডিচেম্বৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ বিজেপিক চেলেঞ্জ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে কৈছে 2003 চনৰ পৰা যিসকল লোকে BTCত আছে তেওঁলোকক কাকো উচ্ছেদ কৰা নহয়। এই মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহিছে শ শ খিলঞ্জীয়া। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত শ শ লোকৰ প্ৰতিবাদ। শ শ খিলঞ্জীয়া প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে উজনি। শীঘ্ৰেই জনজাতিকৰণ নিদিলে 26ৰ নিৰ্বাচনত উত্তৰ দিয়াৰ হুংকাৰ। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাদানীক গ্ৰেপ্তাৰৰ কথা কবলৈ ক'ত সাহস পালে? ভাৰতৰ যি স্থানতে ইচ্ছা তাতেই যাব পাৰে মাদানী। মাদানী অসমলৈ অহাক লৈ লৰিণজিতে জ্বলিব লগা কি আছে? মাদানীক আটক কৰাৰ দাবী জনাবলৈ লৰিণজিতে কোন হয়? ৰকিবুল হুছেইন, গৌৰৱ গগৈয়ে লৰিণজিতেক বলিৰ প্ৰথা সজাইছে। জমিয়ত উলামা ই হিন্দৰ মুৰব্বী মাহমুদ মাদানীক আটক কৰাৰ দাবী তুলিছিল লৰিণজিতে গগৈক উভতি ধৰিলে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাদানীয়ে অসম এৰাৰ পাছতে পুনৰ আৰম্ভ হ'ল মিয়া খেদা অভিযান। মাদানী আহি জ্বলাই থৈ গ'ল অসম। মাদানী আহি জ্বলাব বিচাৰিলে আমি শান্তিত নাথাকিম, এই কথা কৈছে অসমীয়া যুৱ মঞ্চই। আহি পৰিছে দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ। ইটা ভাটাত মিয়া বিচাৰি তীব্ৰ অভিযান। উজনিত অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। মাহমুদ আজাদ মাদানীৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হাগ্ৰামা মহিলাৰী দাঁত নোহোৱা সিংহ। দাঁত নোহোৱা সিংহই মাংস খাব নোৱাৰে, সপোনৰ দুনিয়াত থাকে হাগ্ৰামা মহিলাৰী। এই বিস্ফোৰক মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।